সংস্কৃতিৰ মিথ, কালচাৰ মিথ, কিয় কালচাৰ চেঞ্জ প্ৰগ্ৰেমবিলাকে কাম নকৰে। প্ৰায় প্ৰতিটো অৰ্গেনাইজেশ্যনত দেৱালত অৰ্গেনাইজেশ্যনৰ ভেলুজবিলাক লিখি বন্ধাই থোৱা থাকে, ইণ্টিগ্ৰিটি, এক্সেলেঞ্চ, ৰেচপেক্ট। কিন্তু দৰাচলতে কি হয়, সেইবোৰ মানি চলা হয়নে? বেছিভাগ সময়ত সম্পূৰ্ণ বেলেগ কিবাহে থয়। কিয়? কাৰণ কালচাৰ সলনি প্ৰগ্ৰামৰ জৰিয়তে নহয়, কালচাৰৰ সলনি হয় লিডাৰসকলৰ আচৰণৰ দ্বাৰাহে বা বিহেভিয়াৰৰ দ্বাৰা। তিনিটা এনে কথা আছে যিয়ে কালচাৰ সঁচাকৈয়ে সলনি কৰে। 1 নম্বৰ, লিডাৰে কি ব্যৱহাৰ দেখুৱায়। কালচাৰ তললৈ যায় যদিহে লিডাৰসকলৰ আচৰণ আৰু কথা একে নহয়। ছিনিয়ৰ লিডাৰে যি কৰে সেইটোৱে নৰ্ম বা চলি থকা কথা হৈ কৰে। 2 নম্বৰ, লিডাৰে কাক ৰিৱাৰ্ড দিয়ে। অৰ্গেনাইজেশ্যনে যি ব্যৱহাৰক পুৰস্কৃত কৰে সেই ব্যৱহাৰটো বাঢ়িবলৈ ধৰে। মূল্যবোধবোৰ কেৱল কোৱা কথা নহয়, এইবোৰ জীয়াই থাকিব লাগে। 3 নম্বৰ, লিডাৰে কি টলাৰেট কৰে। যেতিয়া লিডাৰে ভুল আচৰণ দেখিও একো নকয়, মনে মনে থাকে, তাৰমানে তেওঁক সেই আচৰণ অনুমোদন কৰিছে, আৰু তেতিয়া গোটেই অৰ্গেনাইজেশ্যনৰ সকলোৱে তেনে আচৰণে কৰা আৰম্ভ কৰে। এই সপ্তাহত আপোনাৰ অৰ্গেনাইজেশ্যনৰ মেইন যিবিলাক ভেলুজ বা মূল্যবোধ সেইবোৰ কি সেয়া চাওক। তাৰপিছত অৰ্গেনাইজেশ্যনে লোৱা যোৱা 5টা ডাঙৰ সিদ্ধান্ত চাওক, দুয়োটাৰ মাজতে মিল আছে নে নাই। যদি নিমিলে, সেই গেপটোৱে হ'ল আপোনাৰ অৰ্গেনাইজেশ্যনৰ প্ৰকৃত সঁচা কালচাৰ। কমেণ্টত লিখক আপুনি কি বিচাৰি পালে।